নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টেষ্ট ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ ছায়েন্সৰ দ্বিতীয় লেচনৰ MCQ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, তেনে নতুন চেনেল তোমালোকে আগুৱাই নিব বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ লেচনটোৰ নাম হৈছে এচিড, ক্ষাৰক আৰু লৱণ। 1 নম্বৰ, তলৰ কোনটো লৱণ স্ফটিকীকৰণৰ জল নাথাকে? অপশ্যন এ লভিটৰিউল, বি বেকিং ছ'ডা, চি জিপছাম, ডি কাপোৰ ধোৱা ছ'ডা। উত্তৰটো হ'ব বি বেকিং ছ'ডা। 2 নম্বৰ, ছ'ডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰক হৈছে এ তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰ, বি তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰ, চি দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ, ডি দুৰ্বল অম্ল আৰু দুৰ্বল ক্ষাৰ। এনচাৰ হ'ব চি দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ। 3 নম্বৰ, যদি এটা অম্লৰ দ্ৰব্য ক্ষাৰকৰ দ্ৰব্যৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ'ব? এ দ্ৰৱণটোৰ উচ্চতা বাঢ়িব, বি দ্ৰৱণটোৰ উচ্চতা, চি দ্ৰৱণৰ উচ্চতাৰ কোনো পৰিৱৰ্তন নহয়, ডি লৱণ আৰু পানীৰ উৎপত্তি হ'ব। অপশ্যন 1 নম্বৰ মাত্ৰ এ, 2 নম্বৰ এ আৰু চি, 3 নম্বৰ এ আৰু ডি, 4 নম্বৰ বি আৰু চি। উত্তৰটো হ'ব 3 নম্বৰটো এ আৰু বি। 4 নম্বৰ, তলত কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধ্বতম ক্ৰম? পানী, এচেটিক এচিড, হাইড্ৰক্লৰিক এচিড, বি পানী হাইড্ৰক্লৰিক এচিড, এচেটিক এচিড, চি হাইড্ৰক্লৰিক এচিড, পানী প্ৰচেটিক এচিড, ডি প্ৰচেটিক এচিড পানী হাইড্ৰক্লৰিক এচিড। উত্তৰটো হ'ব এ পানী এচেটিক এচিড হাইড্ৰক্লৰিক এচিড। 5 নম্বৰ, এচেটিক এচিডত যেতিয়া ছ'ডিয়াম বা কাৰ্বনেট যোগ কৰা হয় এবিধ গেছ উৎপন্ন হয়। তলৰ কোনটো উক্তি উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব? 1 নম্বৰ, চূণৰ পানীৰ ঘোলা কৰে, 2 নম্বৰ জ্বলি থকা সীসা নুমাই দিব, 3 ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত দ্ৰৱীভূত হ'ব, 4 ইয়াৰ এটা উগ্ৰ জনাই যোৱা গোন্ধ আছে। এ নম্বৰ 1 আৰু 2, 2 নম্বৰ 1, 2 আৰু 3, চি নম্বৰ 2, 3 আৰু 4, 4 ডি নম্বৰ 1 আৰু 4। উত্তৰটো হ'ব অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ, সাধাৰণ নিমখৰ তলৰ কোনটো কেঁচা সামগ্ৰীৰ ৰূপে ব্যৱহাৰ কৰা হয়? 1 নম্বৰ কাপোৰ ধোৱা ছ'ডা, 2 নম্বৰ বেকিং ছ'ডা বেকিং পাউডাৰ, 3 নম্বৰ বেকিং ছ'ডা, 4 নম্বৰ শিথিলিত চূণ। এ নম্বৰ আছে এ 1 আৰু 2, বি হ'ব 1, 2 আৰু 3, 2 আৰু 4, চি হ'ব 1 আৰু 3, ডি হ'ব 1, 3 আৰু 4। উত্তৰটো হ'ব 1 আৰু 2। 7 নম্বৰ, বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে ছ'ডিয়াম বাইকাৰ্বনেট, আনবিধ সামগ্ৰী হৈছে এ হাইড্ৰক্লৰিক এচিড, বি টাৰ্টাৰিক এচিড, চি প্ৰচেটিক এচিড, ডি ছালফিউৰিক এচিড। উত্তৰটো হ'ব বি টাৰ্টাৰিক এচিড। 8 নম্বৰ, কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ বাবে কোনটো উক্তি সত্য? 1 নম্বৰ, যিমানে pH বেছি হয় সিমানে অম্লৰ গাঢ়তা বাঢ়িব, 2 নম্বৰ যিমানে pH বেছি হয় সিমানে অম্লৰ গাঢ়তা কমিব, 3 নম্বৰ যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়তা বাঢ়িব, 4 নম্বৰ যিমানে pH কমি যায় সিমানে ক্ষাৰকৰ গাঢ়তা কমিব। এ নম্বৰ 1 আৰু 3, বি নম্বৰ 2 আৰু 3, চি নম্বৰ 1 আৰু 4, ডি নম্বৰ 2 আৰু 4। উত্তৰটো হ'ব ডি নম্বৰটো হ'ব 2 আৰু 4। খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে এ 7তকৈ কম, বি 7তকৈ বেছি, চি 7ৰ সমান, ডি 0। উত্তৰটো হ'ব এ 7তকৈ কম। 10 নম্বৰ, দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এচিড বেছ সূচক হিচাপে ব্যৱহাৰ হয়? এ লিটমাছ, বি হালধি, চি ভেনিলা আঁত, ডি পিটুনিয়াম পাত। উত্তৰ হ'ব চি ভেনিলা আঁতৰ। আজিৰ পাৰ্টত ইমানখিনি আছিল। আজিৰ নেক্সট আৰু এটা পাৰ্ট দিম, তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকে
মোৰ চেনেলটোত আগুৱাই নিব বুলি আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।